সামান্য বৰষুণত ডুবিল হালাকুৰাৰ এটা পথ ধুবুৰীচালা হালাকুৰা বজাৰৰ পৰা চিনকাটা ৰাজহুৱা সত্ৰচোৱা লোক নিৰ্মাণ বিভাগৰ এটা পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। ফলত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ তথা সত্ৰৰ ভক্তগণ। স্থানীয় গোলকগঞ্জ বিধায়ক ৰাইজে পথচোৱা মেৰামতিৰ বাবে বাৰংবাৰ দাবী কৰি আহিছে যদিও বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰৰ নতুন সমষ্টি গৌৰীপুৰ বিধানসভা হোৱাত ৰাইজৰ দাবীৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে বিধায়কজনে চিনকাটা পোকালাকিকে ধৰি কেইবাখনো গাঁৱৰ পৰা হালাকুৰা মহাবিদ্যালয় হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ অহা যোৱা কৰোঁতে যন্ত্ৰণা ভুগিব লগা হৈছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ যোৱা ৰোগীসকল। উল্লেখ্য যে এই পথচোৱাত ইমানেই গাঁত হৈছে সামান্য বৰষুণ দিলেই পানী জমা হৈ থাকে, ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰো সম্ভাৱনা থাকে। সমস্যা মানে হালাকুৰা যিটো পুলিচ পইণ্ট আছে, হালাকুৰা পুলিচ পইণ্টৰ পৰা আৰম্ভ কৰি ৰাজহুৱা সত্ৰলৈকে যিটো ৰাস্তা, সেই ৰাস্তাটো অলপ বৰষুণ দিলে ইয়াত মানে বোকা আৰু পানীৰে ভৰি যায়। ইয়াৰ স্কুলৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে অহা যোৱা কৰে, যিমান গাড়ী মটৰ চাইকেল এইফালে অহা যোৱা কৰে। কাৰণ ভিতৰি বজাৰৰ যিটো ৰোড আছে সেই ৰাস্তাটো বহুত বেয়া হৈ গৈছে। সেইটো মানে বজাৰৰ কাৰণে ভিৰৰ কাৰণে মানুহ যাব নোৱাৰে, ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, এই ৰাস্তাৰে যায়। কিন্তু স্থানীয় বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰে এই ৰাস্তাটোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। তেওঁ গোলকগঞ্জ সমষ্টিৰ পৰা বিধায়ক হৈ তেওঁ এতিয়া গৌৰীপুৰ সমষ্টিলৈ তেওঁ ব্যস্ত হৈ আছে। গোলকগঞ্জ সমষ্টিৰ প্ৰতি তেওঁৰ অলপো মানে সদিচ্ছা নাই যে ইয়াৰ উন্নয়নমূলক কাম কৰিব লাগে। তেওঁ এনেকুৱা এটা বিধায়ক যাক আমি মানে আমাৰ ৰাইজৰ তৰফৰ পৰা অপদাৰ্থ বিধায়ক বুলি আমি তাক ক'ব পাৰোঁ। তেওঁ কোনো কামেৰে মানুহ নহয়, তেওঁ একো কাম নকৰে। তেওঁ অকল ৰাজনীতিৰ স্বাৰ্থত, তেওঁ নিজৰ স্বাৰ্থত তেওঁ কাম কৰে। ৰাইজৰ স্বাৰ্থত তেওঁ একো কাম কৰিব নোৱাৰে, কাম নকৰে। তেওঁ মানে এতিয়া পৰৱৰ্তী বিধায়কৰ কাৰণে তেওঁ গৌৰীপুৰ সমষ্টিৰ পৰা তেওঁ প্ৰচাৰ চলাই আছে। গতিকে এনেকুৱা বিধায়কক কোনো মানুহে বিশ্বাস কৰিব নালাগে। আৰু আমি আশা কৰোঁ অনতিপলমে আমাৰ এই ৰাস্তাখন যাতে ভাল কৰে, পানী যোৱাৰ ব্যৱস্থা কৰে। আৰু ইয়াৰ যিটো পিচ আছিলে সেই পিচবিলাক উঠি গৈছে, ইয়াত বোকাৰে পানীৰে ভৰি গৈছে। ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে অহা যোৱা কৰা বহুত অসুবিধা হৈ গৈছে। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ মই অনুৰোধ, এই ৰাস্তাটোৰ প্ৰতি মানে নজৰ দিব লাগে। ৰাস্তাটো মেৰামতি কৰি ছাত্ৰ ছাত্ৰী তথা এই ৰাইজৰ যাতায়াত ব্যৱস্থা যাতে ভাল কৰে।